মানে আমাৰ আপোনাৰ ইয়াৰে কি হয় চিফ এক্সিকিউটিভ অফিচাৰ হয় তেখেতৰ মানে ভাল আৰু মানে আজি লগ পাইছোঁ আৰু ভাল লাগিছে। এইটো কিমান বছৰৰ পৰা হৈছে? নহয়, এইটো আমাৰ গুৱাহাটী বিজ্ঞান নগৰীখন আমাৰ উদ্বোধন কৰা হয় যোৱা 10 মাৰ্চত। হয়, যোৱা 2021 চনৰ জানুৱাৰীত আমি ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ। যোৱা 10 মাৰ্চত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে আৰু 22 মাৰ্চৰ পৰা আমি ৰাইজৰ বাবে সম্পূৰ্ণভাৱে মুকলি কৰি দিছোঁ। আৰু গতিকে যথেষ্ট সংখ্যক আমাৰ ইয়াত ভিজিটৰ আহি আছে। তো এইখিনি মানে এইখিনি বস্তু মানে তেখেতে চোৱা চিতা আপোনালোকে মানে কৰি আছে, আপোনাৰ মানে ইয়াৰে এইখিনি কৰে। তো ভাল লাগিছে। তো আপোনালোকে আহক, মানে এখেতৰ মানে যিখিনি বস্তু এইখিনি কৰি থৈ দিছে মানে ভালকৈ চাফ চিকুণ কৰি পেলাই আপোনালোকে এইখিনি বস্তু বনাই ৰাখিছে। তো এখেতে মানে এইখিনি বস্তু মানে আগত মানে আপোনাৰ ভালকৈ হেৰি কৰি হয়, আমি চেষ্টা সদায় কৰিম যাতে এই বিজ্ঞান নগৰী অসমৰ সকলো ধৰণৰ বিজ্ঞানৰাশীৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰ হৈ থাকে। অসম বুলিয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সকলো ঠাইৰ পৰা এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণ আহি আছে। আমাৰ ইয়াত ৰাইজৰ মিজোৰামৰ পৰা আহিছে, আমাৰ মিজোৰামৰ বিদ্যালয় আহিছে, মেঘালয় বিদ্যালয় আহিছে, বিভিন্ন ঠাইৰ পৰা এনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ এটা আকৰ্ষণৰ কেন্দ্ৰ হৈ থাকে। সেইটোৱে মানে ভাল এটা মানে পৰিৱেশ, মানে তেখেতে আহিছে এইখিনি বস্তুবিলাক সেইবিলাক ঠিক ঠাক কৰি পেলাই মানে আপোনালোকৰ ইয়াতে কৰ্মচাৰী কিমান মানে আছে আপোনাৰ? এতিয়া আমাৰ প্ৰায় 40 গৰাকীমান কৰ্মচাৰী আছে, স্থায়ী অস্থায়ী মিলি। সেইটো আৰু সংখ্যা বঢ়াব লাগিব। আমি তেনেকৈ কামটো আগবঢ়াব লাগিব।